নমস্কাৰ জ্ঞান গুৰুকুললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ ইতিমধ্যে আমি ইকনমিক্সৰ বহুখিনি টপিক কৰিলোঁ কিন্তু এইচএছ সেকেন্ড ইয়াৰৰ যিটো কনজিউমাৰ বিহেভিয়াৰ চেপ্টাৰ আছিল মাইক্ৰ' ইকনমিক্সৰ তাৰে অলৰেডি আমি বাজেট লাইনৰ বিষয়ে কৰিলোঁ বাজেট সেটৰ বিষয়ে কৰিলোঁ কিন্তু আমাৰ এটা টপিক ৰৈ গৈছিল যে কনজিউমাৰ ইকুইলিব্ৰিয়াম ওকে কনজিউমাৰৰ যিটো ইকুইলিব্ৰিয়াম তেওঁলোকে কেনেদৰে এষ্টাব্লিছ কৰে সেই বস্তুটো আমি ইতিমধ্যে আলোচনা কৰা হোৱা নাছিল গতিকে আজি আমি চাম যে কনজিউমাৰ ইকুইলিব্ৰিয়াম কেনেদৰে এষ্টাব্লিছ হয় বা কেনেদৰে তেওঁলোকে কনজিউমাৰ উপভোক্তা এজনে নিজৰ ইকুইলিব্ৰিয়াম পজিশনটো পাব পাৰে ওকে সো প্ৰথম কথা আমি ইতিমধ্যে দুটা কথা শিকিলো এটা হ'ল যে বাজেট কনষ্ট্ৰেইণ্ট ওকে বাজেট কনষ্ট্ৰেইণ্ট আৰু সেকেন্ডটো কি হ'ল সেকেন্ডটো হ'ল যে ইনডিফাৰেন্স কাৰ্ভ ওকে ইনডিফাৰেন্স কাৰ্ভ বা নিৰপেক্ষ ৰেখা ঠিক আছে গতিকে এই দুটা কনসেপ্ট অৰ্থাৎ বাজেট কনস্ট্ৰেইন্ট আৰু ইনডিফাৰেন্স কাৰ্ভ এই কনসেপ্ট দুটা লগ কৰিয়ে আমি কনজিউমাৰ জনৰ ইকুইলিব্ৰিয়াম পজিশনটো উলিয়াব পাৰিম ওকে সেইটো প্ৰথম কথা ঠিক আছে এতিয়া যিকোনো এজন কনজিউমাৰ বা উপভোক্তাই তেওঁৰ কনজিউম কৰি যিটো স্যাটিসফ্যাকশন লেভেল হেতু বা ইউটিলিটিটো যদি ম্যাক্সিমাম কৰিব লাগে প্ৰথম কথা তেওঁ কিমানলৈকে কনজিউম কৰিব পাৰিব ওকে প্ৰথম কথা তেওঁ কিমানলৈকে কনজিউম কৰিব পাৰিব যদি আমি ধৰি লওঁ যে মাত্ৰ দুটা আমাৰ সুবিধাৰ কাৰণে আমি ধৰি লম যে কনজিউমাৰ জনে অকল দুটা কমোডিটি কনজিউম কৰে এটা হ'ল x আৰু এটা হ'ল y ওকে এইটো প্ৰথম কথা এতিয়া তেওঁ কিমানখিনি x আৰু কিমানখিনি y কনজিউম কৰিব পাৰিব এটা কথা হয় যে কনজিউমাৰৰ ওয়ান বিলাক বা নিড বিলাক বা তেওঁলোকে যিমান বিচাৰে হেতু হদা আনলিমিটেড হয় ওকে অৰ্থাৎ মই যদি পাৰো যিমান পাৰো হিমান মই x কনজিউম কৰিব বিচাৰিম বা যিমান পাৰো বেছিকৈ y কনজিউম কৰিব বিচাৰিম ওকে কিন্তু কথা হ'ল যে তাতে এটা কনস্ট্ৰেইন্ট থাকে বা এটা সীমাবদ্ধতা থাকে ওকে আৰু সেই সীমাবদ্ধতাটো দিয়ে কোনে সেই সীমাবদ্ধতাটো আহে আমাৰ এই বাজেট কনস্ট্ৰেইন্টৰ পৰা ওকে বাজেট কনস্ট্ৰেইন্টে আমাক এটা সীমাবদ্ধতা এটা দি দিয়ে যে আমি কিমানলৈকে কনজিউম কৰিব পাৰো ওকে এই বাজেট কনস্ট্ৰেইন্টটো আন একো নহয় এটো আমাৰ যেটো কনজিউমাৰ জনৰ ইনকাম ওকে বা কনজিউমাৰ জনৰ আমি ক'ব পাৰো যে মানি ইনকাম ৰাইট অৰ্থাৎ এজন মানুহে মান্থলি তেও যদি এটা লিমিটেড টাইমৰ ভিতৰত আমি ধৰি লও মান্থলি তেও যদি সাপোজ 100 টকা কৈ পায় তেও যদি মানি ইনকাম ইকুৱেলস টু 100 টকা হয় মান্থলি ঠিক আছে 100 টকা তেনে হলে তেও কিমান কনজিউম কৰিব পাৰিব তেও কিমানখিনি x আৰু y হে কনজিউম কৰিব পাৰিব যাৰ খৰচটো 100 টকা বা 100 টকাৰ ভিতৰত হয় ওকে কষ্ট শুড বি less than or equal to 100 right এই কনস্ট্রেন্টটো ওকে এই কনস্ট্রেন্টটো যে দিয়ে এই কনস্ট্রেন্টটো দিয়ে বাজেট কনস্ট্রেন্ট আমাৰ ঠিক আছে বাজেটটো কি তেওঁৰ মানি ইনকামটো ৰাইট ওকে সেই বাজেট কনস্ট্রেন্টৰ বিষয়ে ইতিমধ্যে আমি আগৰ ক্লাছত পঢ়িছো তথাপি মই অকমান কৈ দিলো কোনোবাই যদি ভালদৰে বুজিব বিচাৰে তেনেহলে আমাৰ প্ৰিভিয়াস ভিডিও আমাৰ চেনেলত গৈ আপোনালোকে চাব পাৰে বাজেট সেট বাজেট কনস্ট্রেন্ট তাৰ ওপৰত ধুনিয়াকৈ আমাৰ ভিডিও আছে ঠিক আছে এতিয়া প্ৰথম কথা হ'ল আমি প্ৰথম কথা বুজিলো যে কনজিউমাৰ জনে টোটাল ইনকামৰ ভিতৰতে তেও কনজিউম কৰিব পাৰিব এইখিনিতে এটা কথা আপোনালোকৰ মাইন্ডত আহিব পাৰে যে কেতিয়াবাটো এনেকুৱাও হয় যে আমাৰ ইনকামতকে বেছি খৰচ হ'ব লাগিলে আমি পূৰ্বৰ সেভিংছৰ পৰা পইচা লৈ সাপোজ আমাৰ বেংক একাউন্টত সেভিংছ আছে সেভিংছ ধৰি ললো মোৰ আছিল 500 रुपीस মোৰ মান্থলি ইনকাম 100 টকা কিবা কাৰণত এইটো মাহত মোৰ ইনকাম হৈ গল 150 ঠিক আছে 150 হোৱাৰ লগে লগে এই যে 50 টকাটো এই 50 টকাটো মই মোৰ সেভিংছ একাউন্টৰ পৰা লৈ পেলাই এটো খৰচ কৰিব পাৰো ওকে সেই কথাটো কাৰোবাৰ মাইন্ডত আহিব পাৰে কিন্তু ইয়াতে যেহেতু আমাৰ বেসিক কথা এখিনি ঠিক একচুয়ালি কথাটো হয় যে সেভিংছৰ পৰা লব পাৰো বা কাৰোবাৰ পৰা আমি ধাৰ কৰি লব পাৰো ঠিক আছে বড় কৰিব পাৰো ওকে হেবিলা কৰিব পাৰো হয় নোহোৱা নহয় কিন্তু কথাটো হ'ল ইয়াতে আমি ধৰি লম যে কনজিউমাৰ জনে কাৰো পৰা বড়ও নকৰে তেওঁৰ কোনো ধৰণৰ সেভিংছও নাই ঠিক আছে তেওঁৰ যেটো মানি ইনকাম হে মানি ইনকামটোৰ ভিতৰতেই তেওঁ কনজিউম কৰিব লাগিব ঠিক আছে তেওঁৰ যেটো ইনকাম অৰ্থাৎ আমাৰ এক্সাম্পলটোত আমি ধৰি লৈছো 100 টকা এই 100 টকাৰ ভিতৰতেই তেওঁ কনজিউম কৰিব লাগিব তাতকে বেছি বা কম তেওঁ কনজিউম কৰিব নোৱাৰে ওকে ঠিক আছে সো আমি বাজেট কনস্ট্ৰেন্টৰ কথাটো বুজি পালো The budget constraint to মই যে ডায়াগ্ৰাম এটা দেখুৱাব লাগে বাজেট কনস্ট্ৰেন্টটো আমি কেনেদৰে লৈছিলো এইফালে আমি ধৰি ললো কোৱান্টিটি আৰু এইফালে ধৰি ললো প্ৰাইস ঠিক আছে সো সৰি একচুয়ালি এটো প্ৰাইস কোৱান্টিটি নহব এটো দুটা কমোডিটিৰ হ'ব এইফালে আমি ধৰি ললো y আৰু এইফালে আমি ধৰি ললো x
ওকে দুটা কমোডিটি এফালে হৰাইজন্টেল এক্সিছত আমি ললো কমোডিটি এক্স ঠিক আছে কমোডিটি এক্স আৰু এফালে কমোডিটি ৱাই দুটা কমোডিটিতে কনজিউম কৰে ৰাইট আৰু সাপোজ এইডাল তেওঁৰ বাজেট লাইন বা বাজেট কনস্ট্ৰেইন্ট ঠিক আছে বাজেট লাইন না এই বাজেট লাইনডালে এইটো দেখুৱাব যে তেওঁৰ যেটো মানি ইনকাম 100 रुपीस তাৰ ভিতৰত ম্যাক্সিমাম কিমান কনজিউম কৰিব পাৰে ৰাইট অৰ্থাৎ সাপোজ যদি আমি যদি ধৰি লও এক্সৰ দাম সাপোজ আমি ধৰি ললো এক্সৰ দাম 10 টকা আৰু ৱাইৰ দাম 5 টকা ঠিক আছে ৱাইৰ দাম 5 টকা সো মানুহজনে যদি y কনজিউম নকৰি অকল x এ কনজিউম কৰে তো ম্যাক্সিমাম কিমানটা ইউনিট অফ x তেও কনজিউম কৰিব পাৰিব অৰ্থাৎ কিমান পৰিমাণ x কিনিব পাৰিব ওকে x ৰ দাম কি আছে 10 টকা আছে তেওঁৰ হাতত টোটাল মানি ইনকাম কিমান আছে টোটাল মানি ইনকাম আছে 100 টকা সো 100 যদি আমি 10 ৰে হৰণ কৰো আমি কিমান পাম আমি পাম 10 অৰ্থাৎ তেওঁ 10টা x কিনিব পাৰিব ম্যাক্সিমাম ওকে তেওঁ যদি y একো কনজিউম নকৰে তেনেহলে ম্যাক্সিমাম 10টা x কিনিব পাৰিব অৰ্থাৎ এই পইণ্টত কিমান হ'ব এই ডিসটেন্সটো বুজাব 10 ঠিক আছে এই ডিসটেন্সটো বুজাব 10 আমি এটো নাম দি লৈছো সাপোজ x1 ওকে আনহাতে যদি তো x কনজিউম নকৰে অকল y কনজিউম কৰে তেতিয়া তো ম্যাক্সিমাম কিমান y কনজিউম কৰিব পাৰিব সিম্পল আগৰ দৰে যে 100 ডিভাইডেড বাই প্ৰাইস অফ x প্ৰাইস অফ y সৰি প্ৰাইস অফ y কিমান আছিল 5 টকা অৰ্থাৎ 20টা y তেও ম্যাক্সিমাম কনজিউম কৰিব পাৰিব অৰ্থাৎ এই ডিসটেন্সটোৱে বুজায় 20 ঠিক আছে এই ডিসটেন্সটোৱে বুজায় 20 এটো আমি y1 বুলি ধৰি লৈছো সো মানে OY1 এ 20 ইউনিটস অফ y বুজাইছে OX1 এ 10 ইউনিটস অফ y বুজাই সৰি 10 ইউনিটস অফ x বুজাইছে আৰু এই দুটা হল একদম এক্সট্রিম কন্ডিশন ঠিক আছে এক্সট্রিম কন্ডিশন মানে যত হয়তোতে অকল y কনজিউম কৰিছে বা নহলে হয়তোতে অকল x কনজিউম কৰিছে কিন্তু এজন মানুহেটো জেনাৰেলি হেতু নকৰে ন তেও দুইটা কমোডিটিৰে কিছু পৰিমাণে কনজিউম কৰিব অৰ্থাৎ x ও কিছু কনজিউম কৰিব y ও কিছু কনজিউম কৰিব ৰাইট সো হেতু কাৰণে কি হ'ব যে এই কাৰ্ভডালৰ যিকোনো এটা পইণ্টত সাপোজ এইটো হক বা এইটো হক বা এইটো হক এনেকুৱা কোনোবা এটা পইণ্টত তে কনজিউম কৰিব যত some amounts of x আৰু some amounts of y তেওঁৰ যেটো অৰ্থাৎ ম্যাক্সিমাম লিমিট অৰ্থাৎ 100 টকা সেই 100 টকা খৰচ কৰি তেও কনজিউম কৰিব পাৰিব ঠিক আছে উপভোগ কৰিব পাৰিব ৰাইট হল সেইখিনিলৈকে হল ঠিক আছে এতিয়া ইয়াতে আমি আনিম ইনডিফাৰেন্স কাৰ্ভৰ কনসেপ্টটো ঠিক আছে ইয়াতে আমি ইনডিফাৰেন্স কাৰ্ভৰ কনসেপ্টটো আনি দিম সো সাপোজ মই কেডালমান ইনডিফাৰেন্স কাৰ্ভ আঁকিম এতিয়া ধৰি ললো এডাল ইনডিফাৰেন্স কাৰ্ভ তাৰ পিছত এডাল ইনডিফাৰেন্স কাৰ্ভ এডাল আনেডাল ইনডিফাৰেন্স কাৰ্ভ তো মই নাম দি লৈছো এডাল নাম দিলো সাপোজ i1 এডাল i2 এডাল i3 ঠিক আছে i1 i2 i3 তিনডাল ইনডিফাৰেন্স কাৰ্ভ আৰু ইনডিফাৰেন্স কাৰ্ভৰ প্ৰপাৰ্টিৰ পৰা আমি জানো যে হায়াৰ ইনডিফাৰেন্স কাৰ্ভে হায়াৰ লেভেল অফ স্যাটিসফ্যাকশন বা ইউটিলিটি বুজায় সো তাৰ মানে i3 is greater than i2 and i2 is greater than i1 ঠিক আছে ওকে সো লজিক্যালি এজন মানুহে তো obviously তেও হায়াৰ লেভেল অফ ইউটিলিটি বিচাৰিব তো তাৰ মানে তেও যিমানে বেছি হায়াৰ লেভেল অফ ইনডিফাৰেন্স কাৰ্ভত থাকিব পাৰে হেতুৰ বাবে তেও চেষ্টা চলাব ঠিক আছে অৰ্থাৎ মানুহজনে প্ৰেফাৰ কৰিব যে তেও যিমান পাৰে বেছি হায়াৰ লেভেল অফ ইনডিফাৰেন্স কাৰ্ভত থাকিব পাৰে সো তাৰ কাৰণে তেও বিচাৰিব যে তেও হয়তো i3 ত থাকক বা i2 ত থাকক বা যিমান ওপৰত যাব পাৰে সিমান ওপৰত যাব তেও বিচাৰিব ৰাইট ওকে সো ইনডিফাৰেন্স কাৰ্ভে কি বুজায় ইনডিফাৰেন্স কাৰ্ভ বা নিৰপেক্ষ ৰেখাই দেখায় যে x আৰু y ৰ বিভিন্ন কম্বিনেশন ঠিক আছে x আৰু y ৰ বিভিন্ন কম্বিনেশনত মানুহজন ইনডিফাৰেন্ট হৈ আছে বা নিৰপেক্ষ হৈ আছে যে ইমানখিনি এমাউন্ট অফ xy কনজিউম কৰিলে মই যিমান ইউটিলিটি পাও তাতকে বেলেগ এটা কম্বিনেশন ইউজ কৰিলে মই একেখিনি ইউটিলিটি পাম ঠিক আছে সেইখিনি ইনডিফাৰেন্স কাৰ্ভৰ কথা আছিল নিশ্চয় তোমালোকে জানাই আৰু যদি নাজানা তেনেহলে প্লিজ আমাৰ ইউটিউব চেনেলত ইনডিফাৰেন্স কাৰ্ভৰ ওপৰত অলৰেডি ভিডিও দিয়া হৈছে চাই লবা ওকে সো এতিয়া কথা হল কনজিউমাৰ ইকুইলিব্ৰিয়াম পাবৰ বাবে আমাক কি কন্ডিশন লাগিব ওকে সো মেইন কথাটোলৈ আহো যে কনজিউমাৰ ইকুইলিব্ৰিয়াম পাবৰ বাবে আমাক দুটা কন্ডিশন লাগে ফাৰ্স্ট কন্ডিশনটো হল যে budget line should be tangent to indifference curve okay budget line should be tangent to indifference curve at the point of equilibrium অর্থাৎ equilibrium পয়েন্টত আমাৰ budget line ডাল indifference curve লগত tangent হ'ব লাগিব tangent মানে কি বুজায় tangent মানে বুজায় যে সেই পয়েন্টত slope of budget line is equal to the slope of
ইনডিফাৰেন্স কাৰ্ভ ওকে সো আমাৰ প্ৰথম কন্ডিশনটো কি বুজালে যে ইকুইলিব্ৰিয়াম হ'বৰ কাৰণে স্লোপ অফ বাজেট লাইন আৰু স্লোপ অফ ইনডিফাৰেন্স কাৰ্ভ একে হ'ব লাগিব ৰাইট একে হ'ব লাগিব পটককৈ আমি স্লোপৰ কথাটো শিকিলো স্লোপ মানে সাপোজ এনেকুৱা এডাল কাৰ্ভ আছে বা এনেকুৱা কাৰ্ভ আছে বা এনেকুৱা আছে যিকোনো কাৰ্ভ যিকোনো শেপৰ কাৰ্ভ থাকিলে তাৰে যদি আমি যিকোনো এটা পইণ্টত স্লোপ ক্যালকুলেট কৰিব লাগে সাপোজ এই পইণ্টত আমি স্লোপ ক্যালকুলেট কৰিব লাগে তেতিয়া আমি কি কৰিম যে আমি এডাল আঁচ টানি দিম সেই পইণ্টটো চুই যোৱাকৈ সিধা সিধি আঁচ এডাল টানি দিম আৰু এই আঁচডালে আমাৰ স্লোপ বুজাব ঠিক আছে এই পইণ্টটোত এই পাৰ্টিকুলাৰ পইণ্টটোত এই আঁচডালে স্লোপ বুজাব ওকে যদি এইটো পইণ্টত হয় তেতিয়া এনেকুৱা এডাল আঁচ হ'ব ৰাইট কিন্তু যদি আমাৰ কাৰ্ভডালেই একদম লিনিয়াৰ কাৰ্ভ হয় বা ষ্ট্ৰেট লাইন এডাল হয় ওকে সাপোজ এনেকুৱা ডাইৰেক্ট সিধা সিধি গৈছে কোনো ধৰণৰ এনেকুৱা শেপ নাই ওকে একদম সিধা সিধি তেতিয়া মই যদি এই পইণ্টটোত এডাল এই পইণ্টটোত সাপোজ মই তাৰ স্লোপ উলিয়াব লাগে তাৰ মানে কি হ'ব এই পইণ্টত মই এই পইণ্টটো চুই যোৱাকৈ এডাল আঁচ টানিব লাগিব আৰু চুই যোৱাকৈ যদি আঁচ টানিব লাগে সেই আঁচডাল আল্টিমেটলি এই আঁচডালৰ লগত মিলিয়ে গ'ল নহয় জানো এই আঁচডাল এই পইণ্টটোত এই আঁচডালৰ লগত মই স্লোপডাল টানিলে মিলিয়ে গ'ল বা এই পইণ্টটোত গোটেইকেইটা পইণ্টত আল্টিমেটলি স্লোপডাল একেই হ'ব ওকে এই গোটেইকেইটা পইণ্টত স্লোপটো একেই হ'ব অৰ্থাৎ স্ট্ৰেট লাইনৰ ক্ষেত্ৰত যিকোনো স্ট্ৰেট লাইনৰ ক্ষেত্ৰত মনত ৰাখিবা যে স্লোপ সকলো পইণ্টতে সেম স্লোপটো সকলো পইণ্টতে সেম হয় বা একে হয় ৰাইট ঠিক আছে কিন্তু যিবিলাক কাৰ্ভ থাকে এনেকুৱা টাইপৰ বেলেগ বেলেগ শেপৰ এনেকুৱা মানে যিবিলাক নন লিনিয়াৰ ওকে যিবিলাক নন লিনিয়াৰ কাৰ্ভৰ ক্ষেত্ৰত কিন্তু সেই পাৰ্টিকুলাৰ পইণ্টত আমি আঁচ এডাল টানি চাম সেইটোহে আমাৰ স্লোপ বুজাব ওকে ঠিক আছে এতিয়া প্ৰথম কন্ডিশন হল সেইটো আৰু দ্বিতীয় কন্ডিশনটো হল যে হে পাৰ্টিকুলাৰ ইকুইলিব্ৰিয়াম পইণ্টটোত আমাৰ ইনডিফাৰেন্স কাৰ্ভডাল কি হ'ব লাগিব ইনডিফাৰেন্স কাৰ্ভ should be convex to the origin ইনডিফাৰেন্স কাৰ্ভডাল convex to the origin হ'ব লাগিব সেই পাৰ্টিকুলাৰ পইণ্টটোত অৰ্থাৎ মই যদি এনেতে তোমালোকক আঁকি দেখুৱাব চাওঁ যে এক্স ৱাই আৰু এইডাল এটা ইনডিফাৰেন্স কাৰ্ভ এই যে শেপটো অৰ্থাৎ এনেকুৱা শেপ এনেকুৱা এইটোই বুজায় কনভেক্স ঠিক আছে এইটোই বুজায় কনভেক্স আৰু যদি এনেকুৱা নহয় এনেকুৱা হ'লহেঁতেন তো এইটোই বুজায় কনকেভ ওকে এইটো বুজায় কনকেভ এতিয়া যেহেতু কৈছে যে ইনডিফাৰেন্স কাৰ্ভ should be convex to the origin অৰ্থাৎ সেই পাৰ্টিকুলাৰ পইণ্টত ইনডিফাৰেন্স কাৰ্ভডাল এই শেপটো হ'ব লাগিব এই পাৰ্টিকুলাৰ শেপটো হ'ব লাগিব ওকে সো এই দুটা আমাৰ মূল কথা যে স্লোপ অফ দ্য বাজেট লাইন should be tangent equal to the slope of the indifference curve বা বাজেট লাইন আৰু ইনডিফাৰেন্স কাৰ্ভডাল টেনজেন্ট হ'ব লাগিব আৰু নহলে indifference curve should be convex to the origin okay not নহলে actually নহলে নহয় মানে দুইটা কন্ডিশন ফুলফিল হ'ব লাগিব এনেকুৱা নহয় যে এটা হৈছে এটা হোৱা নাই তেতিয়া আমাৰ ইকুইলিব্ৰিয়াম নহব দুইটা কন্ডিশন ফুলফিল হলেহে আমাৰ ইকুইলিব্ৰিয়াম হ'ব ওকে ঠিক আছে সো মই আকৌ আগৰ ডায়াগ্ৰামটো উভতি গৈছো ইয়াতে যদি আমি চাওঁ এইডাল কাৰ্ভ প্ৰথমতে চাওঁ আমি I1 ঠিক আছে I1 ৰ কথাটো চাওঁ I1 ডাল আমাৰ কনভেক্স হয় নে yes এনেকুৱা শেপৰ গতিকে কনভেক্স হয় মানে কন্ডিশন যেটো 2 আছিল হেতু ফুলফিল কৰিছে অৰ্থাৎ কনভেক্স টু দা অৰিজিন ৰাইট এটো ফুলফিল কৰিছে প্ৰথম কন্ডিশনটো কি আছিল যে প্ৰথম কন্ডিশনটো হ'ব লাগিব স্লোপ অফ দা বাজেট লাইন should be equal to the slope of the indifference curve অৰ্থাৎ দুইটা টেনজেন্ট হ'ব লাগিব এই কাৰ্ভডালত I1 কাৰ্ভডালত কৰবাত বাৰু হেনেকুৱা হৈছে নেকি নাই কতো হোৱা নাই কতো আমাৰ বাজেট লাইন আৰু ইনডিফাৰেন্স কাৰ্ভডাল টেনজেন্ট হোৱা নাই কোনোবা হয়তো ভাবিব পাৰে যে এই পইণ্টটো দুইটা সমান হৈছে ঠিক আছে এই পইণ্টটো দুইটা সমান হৈছে কিন্তু সমানহে হৈছে টেনজেন্ট হোৱা নাই কিয় কাৰণ টেনজেন্ট হলে কি হ'ব যে টেনজেন্ট হোৱাৰ লগে লগে তাতে স্লোপটো একে হৈ যাব ঠিক আছে স্লোপটো দুইটাৰে সমান হৈ যাব ৰাইট এই পইণ্টটোত যদি আমি চাওঁ বা এই পইণ্টটোত যদি চাওঁ এই পইণ্টটোত আমাৰ বাজেট লাইনৰ স্লোপটো কি আছে বাজেট লাইনৰ স্লোপ আছে এইটো ঠিক আছে বাজেট লাইনৰ স্লোপ এইটো আনহাতে ইনডিফাৰেন্স কাৰ্ভৰ স্লোপ কি ইনডিফাৰেন্স কাৰ্ভৰ স্লোপ হ'ল এনেকুৱা ঠিক আছে ইনডিফাৰেন্স কাৰ্ভৰ স্লোপটো এনেকুৱা সো দুইটা স্লোপ সমান হোৱা নাই দুইটা বেলেগ বেলেগ এটা অৰ্থাৎ ইনডিফাৰেন্স কাৰ্ভৰ স্লোপটো আমাৰ এনেকুৱা বেছি ফ্লেট আনহাতে বাজেট লাইনৰ স্লোপটো এনেকুৱা ঠিক আছে বেছি ষ্টিপ বা বেছি থিয় হৈ আছে তো মানে এইটোৱে কি বুজাইছে যদিও পইণ্ট দুটা সমান হৈছে কিন্তু স্লোপটো
নট ইকুৱেল শ্লোপটো ইকুৱেল হোৱা নাই কিন্তু পইণ্ট দুটাহে সমান হৈছে ঠিক আছে ওকে সেইটো প্ৰথম কথা চ' আমাৰ I1 কাৰ্ভডালত I1 ইনডিফাৰেঞ্চ কাৰ্ভডালত আমি সেনেকুৱা এটা কণ্ডিশ্যন পোৱা নাই চ' I1 কাৰ্ভডালত আমি অৰ্থাৎ কনজিউমাৰজনে ইকুইলিব্ৰিয়াম বিচাৰি নাপাব ৰাইট I1 কাৰ্ভডালৰ কনজিউমাৰজনে সেইটো বিচাৰি নাপাব দেন যদি চাওঁ I3 ৰ কথা সেম আমি I3 টো পাওঁ যে I3 কাৰ্ভডাল হায়াৰ লেভেলত আছে চ' কনজিউমাৰজনৰ কাৰণে সেইটো স্যাটিসফ্যাক্টৰি কাৰণ যিমানে হায়াৰ লেভেল সিমানে বেছি তেওঁ ইউটিলিটি পাব কিন্তু ইয়াতে বাজেট লাইনডাল একেবাৰে ওপৰেৰে গৈছে ঠিক আছে সৰি ইয়াতে বাজেট লাইনডাল একেবাৰে তলেৰে গৈছে অৰ্থাৎ বাজেট লাইন আৰু ইনডিফাৰেঞ্চ কাৰ্ভডালৰ মাজত কোনো সম্পৰ্কই নাই এইডাল বহুত ওপৰত আছে অৰ্থাৎ I1 ডালত এটলিষ্ট কাট কৰিছিল টেনজেন্ট নহলে কাট কৰিছিল কিন্তু I3 ৰ লগত বাজেট লাইনডালে আমাৰ আনকি ইন্টাৰসেক্টটো কৰা নাই ঠিক আছে টেনজেন্টটো হোৱাই নাই আনকি কোনো এটা পইণ্টত কাটো কৰা নাই চ' I3 টো কোনো পধ্যেই হ'ব নোৱাৰে ৰাইট I3 কোনো পধ্যেই হ'ব নোৱাৰে চ' I3 ডালো আমাৰ কেনসেল হ'ল বাকি কি ৰল বাকি ৰল I2 ইনডিফাৰেঞ্চ কাৰ্ভ ঠিক আছে এতিয়া I2 ত চাম I2 ত যদি আমি চাওঁ এই পাৰ্টিকুলাৰ পইণ্টটোত মই নাম দি দিছো E ওকে E পইণ্টত যদি চাওঁ আমি এই পইণ্টত কি হৈছে ই পইণ্টত আমাৰ I2 ৰ স্লোপ কি I2 ৰ স্লোপ এডাল যদি ষ্ট্ৰেইট লাইন আঁকি দিব লাগে এনেকুৱা এডাল ষ্ট্ৰেইট লাইনে হ'ব ঠিক আছে এনেকুৱা এডাল ষ্ট্ৰেইট লাইন হ'ব স্লোপ বুজাব হেতুৱে I2 এই পাৰ্টিকুলাৰ ই পইণ্টত আৰু সিমিলাৰলি হে একেই সিচুৱেশনটোত যদি আমি চাওঁ বাজেট লাইনডালো কিন্তু সেই পইণ্টটো টাচ কৰি গৈছে ঠিক আছে বাট স্লোপ অফ দ্য বাজেট লাইন ইজ অলসো ইকুৱেল টু দ্য স্লোপ অফ ইনডিফাৰেঞ্চ কাৰ্ভ ৰাইট এই পইণ্টটো যদি আমি চাওঁ প্ৰথম আমাৰ কন্ডিশন আছিল যে slope of budget line should be equal to slope of indifference curve হৈছে না এটো নিশ্চয় হৈছে কাৰণ দুইটা টেনজেন্ট ওকে দুইটা টেনজেন্ট অৰ্থাৎ এই কাৰ্ভডালক এডাল যদি আমি ইনডিফাৰেঞ্চ কাৰ্ভ এডাল যদি বাজেট লাইন ডালে টাচ কৰি গৈছে এই পইণ্টটো দেখা দেখি টাচ কৰি গৈছে ঠিক আছে সো মানে প্ৰথম কন্ডিশনটো আমাৰ ফুলফিল হ'ল দ্বিতীয় কন্ডিশনটো কি যে কনভেক্স টু দা অৰিজিন হ'ব লাগিব আমাৰ ইনডিফাৰেঞ্চ কাৰ্ভডাল হৈছে নে yes হেতু হৈছে আমাৰ কাৰ্ভডাল এনেকুৱা শেপৰ ঠিক আছে এনেকুৱা শেপৰ মানে কনভেক্স টু দা অৰিজিন সো আমাৰ সেকেন্ড কন্ডিশনটো ফুলফিল হৈছে গতিকে যেহেতু দুইটা কন্ডিশন ফুলফিল হল তাৰ মানে ই পইণ্টটোত কনজিউমাৰ জনৰ কাৰণে ইকুইলিব্ৰিয়াম কন্ডিশন হ'ব ঠিক আছে সো পইণ্ট ইজ দ্য ইকুইলিব্ৰিয়াম কন্ডিশন ফৰ দ্য কনজিউমাৰ অৰ্থাৎ কনজিউমাৰ জনে ইমানখিনি এমাউন্ট অফ x কনজিউম কৰিব সাপোজ এটো x2 আৰু ইমানখিনি এমাউন্ট অফ y কনজিউম কৰিব সাপোজ এটো y2 ওকে মই ভালকে আৰু এটা ডায়াগ্ৰামত আঁকি দিছো এখিনি বেছি খেলি মেলি হৈ গৈছে সো এফালে x এফালে y এইডাল যদি সাপোজ বাজেট লাইন যত ইনডিফাৰেঞ্চ কাৰ্ভডাল এনেদৰে টাচ কৰিছে ঠিক আছে টেনজেন্ট হৈছে এই পইণ্টটো E এইডাল আছিল আমাৰ I থিংক I2 আছিল ঠিক আছে সো এই পইণ্টৰ সমানে সমানে ইমানখিনি y কনজিউমাৰ জনে ইমানখিনি পৰিমাণৰ কমোডিটি y কনজিউম কৰিব আৰু ইমানখিনি পৰিমাণৰ কমোডিটি x কনজিউম কৰিব ঠিক আছে হৈ গল সো ইকুইলিব্ৰিয়াম কন্ডিশন আমি বুজি পালো সেইখিনি মই যদি অলপ ম্যাথমেটিক্যাল ধৰণে দেখুৱাব লাগে কন্ডিশনটো সংগ্ৰহ কনভেক্সটো আমি গম পালোৱে যেটো এটা কথা আছিল যে slope of budget line should be equal to the slope of indifference curve এটো আছিল নহয় আমাৰ প্ৰথম কন্ডিশনটো slope of budget line মানে কি slope of budget line আমি বেলেগ একো নহয় price of x divided by price of y okay price of x divided by price of y আনহাতে slope of IC অৰ্থাৎ বাজেট লাইনৰ স্লোপটো আমি কি সৰি ইনডিফাৰেঞ্চ কাৰ্ভৰ স্লোপটো আমি কি পাইছিলো আমাৰ আগৰ ভিডিওৰ পৰা চালে মনত পৰিব যে ইনডিফাৰেঞ্চ কাৰ্ভৰ স্লোপডাল হয় মাৰ্জিনাল ৰেট অফ সাবস্টিটিউশন বিটুইন x and y ঠিক আছে মাৰ্জিনাল ৰেট অফ সাবস্টিটিউশন বিটুইন x and y ওকে হল ফাৰ্দাৰ এটো আমি কেনেদৰে লিখিব পাৰো মাৰ্জিনাল ৰেট অফ সাবস্টিটিউশন বিটুইন x and y টো আমি লিখিব পাৰো যে marginal utility of x divided by marginal utility of y okay right এটো লিখিব পাৰো যে x ৰ marginal utility divided by তলত y ৰ marginal utility হেতু আমাৰ বুজাব কি বুজাব যে স্লোপ টো অৰ্থাৎ mrs xy টো বুজাব ওকে হেতু আমি ফাৰ্দাৰ কেনেকৈ সিম্পলিফাই কৰিব পাৰো হেতু আমি ফাৰ্দাৰ কি লিখিব পাৰো যে mu of x মানে কি marginal utility of x মানে কি যে 1 unit of x যদি আমি বেছিকৈ কনজিউম কৰো বা এডিশনালি যদি x ৰ আৰু এটা ইউনিট আমি কনজিউম কৰো তাৰ পৰা আমাৰ টোটাল ইউটিলিটিৰ ক্ষেত্ৰত কিমান চেঞ্জ আহিব হয়
সো হেতু আমি লিখিব পাৰো যে চেঞ্জ ইন টোটাল ইউটিলিটি তো চেঞ্জটো মই ডি ৰে লিখিছো ডিফাৰেন্সিয়েশনৰ সাইন ঠিক আছে চেঞ্জ ইন টোটাল সৰি নট টোটাল ৰেভিনিউ চেঞ্জ ইন টোটাল ইউটিলিটি টিইউ হ'ব ওকে চেঞ্জ ইন টোটাল ইউটিলিটি ডিউ টু চেঞ্জ ইন এক্স ওকে অৰ্থাৎ x যদি 1 ইউনিট চেঞ্জ কৰিছো তাৰ ফলত y সৰি নট y তাৰ ফলত টোটাল ইউটিলিটি কিমান চেঞ্জ হ'ব ওকে সো হেতু বুজাইছে সো চেঞ্জ ইন টিইউ বা চেঞ্জ ইন dx then change in total utility divided by change in y অর্থাৎ y যদি 1 ইউনিট চেঞ্জ কৰিছো তাৰ ফলত আমাৰ total utility কিমান চেঞ্জ হৈছে হেতু মই ফাৰ্দাৰ সিম্পলিফাই কৰি কি লিখিব পাৰো মই লিখিব পাৰো যে ওপৰত dtu by dx multiplied by এইটো এতিয়া আমি ডিভিজনৰ পৰা মাল্টিপ্লিকেশন যদি কৰি দিও তেতিয়া বস্তুটো চেঞ্জ হৈ যাব উল্টি যাব অৰ্থাৎ dy টো ওপৰত যাব আৰু dtu টো তলত আহিল এইটো কাটি দিলো থাকিল কি বাকি থাকিল আমাৰ ইফালে আমাৰ বাকি থাকিল ওপৰত থাকিল চেঞ্জ ইন y আৰু তলত থাকিল চেঞ্জ ইন x ঠিক আছে সো আলটিমেটলি এইটোৱে হল খালি এটা কথা মনত ৰাখিব লাগিব যে যেহেতু আমি স্লোপৰ কথা কৈছো এই দুইডাল কাৰ্ভ যদি আমি চাও বাজেট লাইন আৰু ইনডিফাৰেন্স কাৰ্ভ দুইটা ডাউনৱার্ড স্লোপিং ওকে অৰ্থাৎ ওপৰৰ পৰা তললৈ নামি আহিছে তাৰ মানে নেগেটিভ ৰিলেশন এটা বুজাইছে আৰু নেগেটিভ ৰিলেশন যেতিয়াই হয় ওকে যেতিয়াই নেগেটিভ ৰিলেশন হয় বা ডাউনৱার্ড স্লোপিং হয় তাৰ মানে তার এটা মাইনাস এটা আহি যাব ওকে তার এটা মাইনাস এটা আহি যাব স্লোপটো মানে ডাউনৱার্ড স্লোপিং ওকে নেগেটিভ ৰিলেশন বুজালে মাইনাস আহি যাব ওকে সো আলটিমেটলি আমি কি কন্ডিশন পালো আলটিমেটলি আমি পালো যে minus px by py is equals to minus আমি কি বুলি লিখিব পাৰো যে চেঞ্জ ইন y by চেঞ্জ ইন x হল এটো আমাৰ আলটিমেট কন্ডিশনটো রাইট এটো আমাৰ ইকুইলিব্ৰিয়াম কন্ডিশনটো অৰ্থাৎ যেটো পয়েন্টত আমাৰ দুটা কন্ডিশন প্ৰথম যে স্লোপ অফ বাজেট লাইন শুড বি ইকুয়াল টু দ্য স্লোপ অফ ইনডিফারেন্স কার্ভ অৰ্থাৎ দুটা টেনজেন্ট হ'ব লাগিব আৰু দ্বিতীয় কন্ডিশনটো আছিল যে কনভেক্স টু দা অৰিজিন আমাৰ বাজেট লাইনডাল কনভেক্স টু দা অৰিজিন হ'ব লাগিব ওকে সো এনেদৰে কনজিউমাৰ জনে নিজৰ ইকুইলিব্ৰিয়ামটো স্যাটিসফাই কৰিব পাৰে এই পাৰ্টিকুলাৰ কন্ডিশনটো ফুলফিল কৰি অৰ্থাৎ আমাৰ ইকুইলিব্ৰিয়াম জনে এইটো ক্ষেত্ৰত পয়েন্টত তেও ইকুইলিব্ৰিয়াম এচিভ কৰিব পাব ওকে ধন্যবাদ আপোনালোকে যদি আমাৰ ভিডিঅ' ভাল পাইছে তেনেহলে লাইক কৰি দিব শেয়াৰ কৰি দিব সাবস্ক্ৰাইব কৰি দিব আমাৰ চেনেলটো আৰু কিবা যদি ডাউট আছে বা কিবা নতুন ভিডিঅ' মই কোনটো টপিকত বনাব লাগে হেতু আমাৰ কমেন্ট সেকশনত জনাই দিব ধন্যবাদ